তাৰ প্ৰতি লক্ষ্য ৰাখি মোৰ এটাই আহ্বান, সকলোৱে যাতে কম বেছি পৰিমাণে সুবিধা অনুযায়ী এনেধৰণে নিজৰ বাৰীত হ'লেও নিজৰ মাটিত হ'লেও ৰাজহুৱা স্থানত হ'লেও গছপুলি এনেধৰণে ৰুব। ছাঁ গছ, ফলৰ গছ, চৰাই চিৰিকটিৰ বাবে আৱাসস্থলী যাতে হয়, তেনেধৰণৰ কিছুমান সুবিধাজনক গছ সকলোৱে ৰোৱা উচিত। আজি হোলীৰ বন্ধ। এই বন্ধৰ দিনত আপোনালোকে এই হোলীৰ ৰং খেলি টাইম পাছ কৰাতকৈ এনেধৰণে দুই এটা সমজুৱা কাম বা নিজৰ কাম হ'লেও এনেধৰণৰ প্ৰকৃতিৰ লাভান্বিত হোৱাকৈ, প্ৰকৃতিৰ লাভান্বিত মানে আমাৰ মানুহৰ লাভ, এনেদৰে সকলোৱে প্ৰকৃতিৰ কাৰণে অলপ সময় দিবচোন। মই বাৰু